জুবিন পাপাৰ নাম লৈ লৈ বেপাৰ কৰিছে। দেখাই দিম জুবিন পাপাৰ ছোৱালী মই ভাত খাই আছোঁ। তেতিয়া ক'ব নেকি এতিয়া জুবিন পাপাৰ নাম লৈ ভাতো খাইছে বুলি। মই জুবিন পাপাৰ ছোৱালী কাজলী। ঠিক আছে, আজিৰ বিশেষকৈ ব্লগ এটা লৈছোঁ, সেইটো হৈছে মানুহৰ কমেণ্টবোৰ। বহুতখিনি কথা আমি শিকিলোঁ, জানিব পালোঁ। আমাৰ যিটো কনভাৰচেশ্যন আছে এইখিনি জানিব হ'লে আপোনালোকে চাট এণ্ড চুপ বুলি এটা একাউণ্ট আছে, তাৰলৈকে যাব, তাৰলৈকে গৈ আমাক মৰম যাচিব আৰু আমাক ছাপোৰ্ট দিব বুলি এটা অনুৰোধ থাকিল আৰু আশা থাকিল। আৰু ডিছক্ৰিপশ্যনত ইমেইল লিংক কৰা থাকিব। তাত আপোনালোকৰো যদি এনেকুৱা মনৰ কামনা আছে বা কিবা টেলেণ্ট আছে বা কিবা মনৰ কথা ক'ব আছে, তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ, তাত গৈ আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। কিছুমানে মোক চৰ দিব মন যায়, কিছুমানে মোক চুলি তুলি হ'লেও ধৰি চৰি মাৰিব মন যায় চাগে। চুলি তুলি ধৰি মাৰিব মন গৈছে, কিছুমানে চাগে গুলিয়াব মন গৈছে চাগে মোক। ঠিক আছে, আৰু কিছুমানে বহুত ঢেৰ কথা, কিছুমানে স্লেং লেংগুৱেজ ইউজ কৰি মোক গালি পাৰিছে। তো ইহঁতক এটাই কথা ক'ব খোজোঁ, ধন্যবাদ আপোনালোকৰ কেৰেক্টাৰটো মোক দেখুওৱাৰ বাবে, আৰু আপোনালোকৰ কেনেকুৱা মন্তব্য হয় এইবোৰ মোক দেখুওৱাৰ বাবে, মাইণ্ডটো কিমান ঠেক হয় এইবিলাক দেখুওৱাৰ বাবে, কেৰেক্টাৰ কেনেকুৱা হয় এইবিলাক দেখুওৱাৰ বাবে ধন্যবাদ। কিন্তু কথাটো হৈছে মই সেইবিলাক চাব খোজা নাই, তথাপিও আপোনালোকে জবৰদস্তি যদি চাব দিব খুজিছে, নিজে কেনেকুৱা মানুহ হয় সেইটো দেখাব খুজিছে, তো উপায় নাই, ময়ো চাইছোঁ। কিন্তু কথা সেইটোৱেই হৈছে যে বহুত মানুহৰ চবৰে নহয়, বহুত মানুহে কমেণ্ট কৰিছে জুবিন পাপাৰ নাম লৈ লৈ বেপাৰ কৰিছে। মই সেইটো আগত ভিডিঅ'টো কৈছোঁ কিহৰ কাৰণে মই জুবিন পাপাৰ নামটো লৈ, এতিয়াও কৈ আছোঁ। গতিকে বেছিভাগেই কৈছে যে বেপাৰ কৰি আছে, নাম লৈ লৈ কিবা কৰি আছে। ঠিক আছে, প্ৰথম কথা হৈছে যে মই যদি বেপাৰো কৰোঁ, আপোনালোকৰ কি যায়, আপোনালোকৰ পকেট পাৰ। আৰু কৈছে ভিউজ লবাইছে, ফেমাছ হ'বাইছে, আৰু আপোনালোকে মোক ফেমাছ কৰাব, কথা বতৰা আলোচনা কৰি ইয়াৰ পৰা তাত কৈ ৰ'জ কৰি আপোনালোকে মোক ফেমাছ কৰাব, অট'মেটিকলি আপোনালোকেই ফেমাছ কৰাইছে। গতিকে মই সেইটোতো ক'ব খোজা নাই মই ফেমাছ হয়, নিজেই ফেমাছ কৰাইছে, আপোনালোকেই ফেমাছ কৰাইছে মোক। আৰু মই চেলিব্ৰিটিও নহয়, মই একেবাৰে সাধাৰণ ছোৱালী, সাধাৰণ জিন্দগীৰ বাবে জীয়াইছোঁ। তাৰ বাবে মই জীয়াই থাকিবৰ কাৰণে নিজে কামো কৰোঁ, আৰু সৰু মৰুকৈ দোকান মানে কাপোৰ আনি বিকিব চেষ্টা কৰিছোঁ। তাৰ বাবে কৈছে বহুত দোকান খুলি ল'লা, হেন কৰি ল'লা। আৰে মই কালি যদি দেখাই দিম জুবিন পাপাৰ ছোৱালী মই ভাত খাই আছোঁ, তেতিয়া ক'ব নেকি এতিয়া জুবিন পাপাৰ নাম লৈ ভাতো খাইছে বুলি। আপোনালোকৰ মন্তব্যটো সেইটোৱেই হয়। কালি যদি মই মোৰ যদি আৰু এবাৰ নতুন চোলা কিনি লৈছোঁ, তেতিয়াও ক'ব নেকি আপোনালোকে জুবিন পাপাৰ নাম লৈ লৈ নতুন চোলা কিনিছে, বিজনেছ কৰিছে। আপোনালোকৰ মন্তব্য হিচাপেতো সেইটো হয়, জুবিন পাপাৰ নাম লৈ লৈ ভাত খাইছে, জুবিন পাপাৰ নাম লৈ লৈ শুব গৈছে। সৰু মৰুকৈ কাপোৰৰ ব্যৱহাৰ কৰিছোঁ, আহক কাপোৰটো দেখাই দিম। সেইটো হৈছে আপোনালোকৰ কেঁচা কটন, চাদৰটো এনেকা, আৰু সেইটো একযোৰ দামটো হৈছে 1080 টকা, যেনেকুৱা কৈছোঁ। আৰু আপোনালোকে মোক স্ক্ৰীনশ্বট মাৰি দিব কোনটো কাপোৰ লাগে। সেইটো হৈছে চাদৰ, চাব পাৰে, টচ কটন। কামলৈ ওলাই যাম, এইবাবে বহুত টাইম লাগিব, বহুত সময় হ'ব, এইবাবে গোটেইখিনি মাছ আপোনালোকক দেখাই দিব নোৱাৰিম।
আজিৰ কাৰণে ইয়াতেই আপোনালোকৰ ওচৰত ইমানখিনিতে ব্লগটো সামৰিম।